বন্ধুসকল, আমাৰ সকলোৱে মৰমৰ জুবিন দাৰ ইয়াৰ আগৰ বাৰ্থডেত অৰ্থাৎ ইয়াৰ আগৰ জন্মদিনত কি কৈছিলে শুনক। আৰু জুবিন দা এনেকুৱা মানুহ আছিলে যিটো ঈশ্বৰ প্ৰদত্ত হয়, আৰু এইটো সকলোৱে জানে। তেওঁ যিবিলাক সপোনত পায় আৰু তেওঁ আধা আধি সৃষ্টি 52 বছৰ জীৱনৰ তেওঁ আধা আধি সৃষ্টি ভালখিনি, যিখিনি ভাল গান বা যিখিনি ভাল চিনেমা কাহিনী আছে সেইখিনি সপোনত পাই লিখা। আৰু জুবিন দাই যদি শুই দিয়ে, যিটো সপোন পায় হোৱাৰ পিছত সেই সপোনটো অসমৰ কাৰণে লাভজনক হয়। আৰু জুবিন দাই সপোন পালে অসমৰ কাৰণে ভাল সংকেত আহে আৰু ভাল এটা পৰিৱেশ হয় জুবিন দাই যেতিয়া সপোন পায়। শুনক কি কৈছিলে জুবিন দাই ইয়াৰ আগৰ বাৰ্থডে, আগৰ জন্মদিনত কি কৈছিলে জুবিন দাই, শুনোচোন। সকলোৱে কৈ আছে জুবিন এতিয়া মানে চিজি ল'ব লাগে, ৰেষ্ট ল'ব লাগে, কামো কৰি যাব লাগে, ডিচিপ্লিন হ'ব লাগে। কিন্তু মই কওঁ জুবিন অলপ চালাকো হ'ব হৈ গ'ল এতিয়া আজিৰ যুগৰ লগত চলিবৰ কাৰণে অলপ চালাক হ'ব লাগিব, নহ'লে নহ'ব। ঠগোৱা মানুহ বহুত আছে তাক এতিয়া ঠগাই। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল মই বহুত টেঙৰ, তই চিনিয়ে পোৱা নাই। এইটো অকমান বেছি হ'ল নেকি, সেইকাৰণে আৰু টেঙৰ হ'ব লাগিব আৰু চালাক হ'ব লাগিব এতিয়া। আৰু এইকাৰণে সি এতিয়াতো শুব লাগিব আৰু, কাৰণ জুবিনে যেতিয়া সপোন জুবিনে দেখিলে বহুত লাভ হয় আমাৰ। যেতিয়া শুৱে তেতিয়া সপোন দেখে, ইয়াতে শুব লাগিব নেকি? এতিয়া নালাগে। আৰু এই সপোনবোৰে পিছত ধুনীয়া এটা আকাৰ ৰূপ লয়। জুবিনে ভাল ভাল প্ৰজেক্ট চব সপোনত পোৱা ঈশ্বৰ প্ৰদত্ত যিমানবোৰ ভাল ভাল ষ্টৰী আছে এই চব সপোনত দেখে। দেখি পিছদিনাখন কয় এই কালি এনেকুৱা দেখিলো, এনেকুৱা মনত আহে। তেনেকুৱা বহুত ধৰণৰ ষ্টৰী আমি মনত ৰাখি আমি ছবি কৰিম। আৰু দীৰ্ঘায়ু ছবি কামনা কৰিছো, ময়ো কামনা কৰিম দীৰ্ঘায়ু ভাল কাম কৰি যাওক বহুত বছৰ। আমাৰ দুটাতো এটা প্লেন আছে, এখন চিনেমা আমি ভাবি থৈ দিছো, সেইখন সি কৈছে সেইখন এতিয়া নকৰো আমি। বোলো কেতিয়া কৰিম? এতিয়া ধুনীয়া সময় নহয় নহয়, এইখন দেৰিকে কৰিম এতিয়া আমাৰ ৭৫ বছৰ বয়স হ'ব। আচ্ছা, এতিয়া আমি অলপ বুঢ়া হম, তেতিয়া গৈ এই ছবিখন আমি চাম অলপ। তেনেকুৱা ধৰণৰ বহুত আশা আছে আৰু বহুত কাম কৰি গৈ আছে, সুন্দৰ সুন্দৰ কাম দিগন্ত গৈছে, গৰিমাও গৈছে দেউতাৰ স্থিতিৰ কথা। তে আজি আকৌ এই জন্মদিনৰ সময়ত এটাই আশা কৰো, জুবিন গাৰ্গ সদায় আমাৰ জুবিন গাৰ্গ হৈ থাকক, জুবিন গাৰ্গ অসমৰ জুবিন গাৰ্গ হৈ থাকক, অসমৰ সমূহ ৰাইজৰ আশীৰ্বাদ জিকি থাকক। ধন্যবাদ অফিচ দা। মই আৰু দুজন কোনোবা মানুহে চুই চাবলৈ আহে, কোনোবাই চাবলৈ আহে, কথা পাতিবলৈ আহে। দৈনিক আপুনি যিমান মানুহ লগ পায় তাৰ মোৰ যদি ভুল নহয় ৭০ৰ পৰা ৬৫%, অৰ্থাৎ ৬৫ বা ৭০% মানুহ আপোনাৰ পৰা কিবা এটা বিচাৰি আহে। দিন ৰাতি বুলি কথা নাই। GMCH বা নিম কেয়াৰলৈ আপুনি আপোনাক জেনেৰেলি ফোনত নাপায়, ৰিচেবল আপুনি নহয়, বা আপুনি বৌ বা চিদ্ধাৰ্থ কাৰোবাক ফোন কৰিব লাগে। কিন্তু সেই মানুহটোৱে নিম কেয়াৰৰ মালিকলে, আগতে ৰমেন তালুকদাৰ যেতিয়া অধীক্ষক হৈ আছে ৰমেন তালুকদাৰলৈ ডেইলি এভাৰেজলি 15-20টা ফোন কৰে, আমুক ৰোগীজনক চাই দিবি, তমুক ৰোগীজনক চাই দিবি। আচলতে আপোনাক সেই মানুহখিনিক লৈ কি কৰিবলৈ মন যায়? আৰু আপোনাৰ ঘৰখনলৈ যেতিয়া ৰাতিপুৱা কোনোবা যায় দেখিব যে 15-20জন অকল দাদাৰ ওচৰলৈ কোনোবাই হয়তো মাৰ্কশ্বিটখন লৈ ৰৈ আছে, কোনোবাই হয়তো মাটিৰ পটা এখন লৈ ৰৈ আছে, কোনোবাই হয়তো কান্দা কাটা কৰি মেডিকেল চাৰ্টিফিকেট এখন লৈ আছে। সেই মানুহবিলাক কিয় যায় আপোনাৰ ওচৰলৈ? বহুতোতো মানুহ আছে, কি পায় আপোনাৰ পৰা? বেচিকেলি মই বেমাৰী বেছি পাওঁ, নিজকে ডক্টৰজনে লাগে আজিকালি। মই ৰিপৰ্ট চাই ক'ব পাৰো মানে কোন ডক্টৰৰ ওচৰত গ'লে ভাল, বেমাৰী বহুত আহে, বেমাৰী মানুহ বিভিন্ন ধৰণৰ বেমাৰ, আৰু মই যি পাৰো সহায় কৰো। পঢ়া শুনা লৈ আহে ল'ৰা ছোৱালী বহুতে, স্কুলৰ বা কলেজৰ ফিজ, হোষ্টেল ফিজ, সেইবোৰ যিমান পাৰো দি থাকো। আৰু মোৰ কথা হ'ল চবে মানে কি বি হেপী, আৰু কথা এটা মানে মানুহ যদি হেপী নহয় জীৱনত একো কৰিব নোৱাৰে। কিন্তু প্ৰথমতে নিজে হেপী হ'ব লাগিব, তেতিয়াহে লোকক হেপী কৰিব পাৰি। চ' সেইটো মই দায়িত্ব বুলি ভাবো, কৰো। আৰু সেইটো এতিয়া নহয়, সেইটো আগতে মই দেউতাকো দেখিছো, দেউতা একে আছিলে। মানে খুব বেয়া সমাজতো দেখিছো দেউতাই কাকো না নকৰে, ডিপ্ৰাইভ নকৰে। চ' সেইটো চাগে ঘৰৰ পৰা শিকিলো, ব্লাডত আছে, আৰু চেষ্টা কৰি আছো সকলোকে সহায় কৰিবলৈ। জুবিন গাৰ্গ যিটো এটা সত্তা, সেই সত্তাটো আমাৰ মাজত নোহোৱাৰ পাছত তেখেতৰ প্ৰথমটো উপজা দিন, আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই 3 দিনীয়াকৈ তেখেতৰ উপজা দিন উপলক্ষে আমি কাৰ্যসূচী পালন কৰি আহিছো। যোৱা 16 তাৰিখে সমগ্ৰ অসমৰ জিলা সদৰসমূহত স্থানীয় ছাত্ৰ ছাত্ৰী শিল্পী সমাজে ৰং তুলিকাৰে তেখেতৰলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিছে। তাৰ লগে লগে কালিৰ দিনটোত সমগ্ৰ অসমত আমি তেখেতৰ 53 সংখ্যক জন্মদিন উপলক্ষে 53টাকৈ গছপুলি ৰোপণ কৰিছো। আৰু আজিৰ দিনটোত আমি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছো। যিহেতু জুবিন দা আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল, আমি তেওঁক হেৰুৱাব লগা হ'ল, তেওঁৰ মৃত্যু অস্বাভাৱিক, তেখেতক হত্যা কৰা হ'ল। আৰু তেখেতৰ প্ৰতি ন্যায়ৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই আজি সমগ্ৰ ৰাজ্যজুৰি মানৱ শৃংখল কাৰ্যসূচীৰে আমাৰ প্ৰতিবাদ আমি অব্যাহত ৰাখিম। তাৰ লগে লগে আজি সন্ধিয়ালৈ সমগ্ৰ অসমৰ জিলা সদৰত তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হ'ব, বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এইখিনি সময়ত আমাৰ এটাই কথা যে শিল্পীগৰাকীৰ উপজা দিন, আমি যিটো
সকলো মানুহৰ মৰমৰ আদৰৰ শিল্পী আছিল, সেই ব্যক্তিগৰাকী নোহোৱা হোৱাৰ পাছত অসমৰ প্ৰত্যেকটো স্থানত আজি তেখেতৰ জন্মদিন পালন কৰা হ'ব। কিন্তু আমাৰ মূল কথা হ'ল যে তেখেতৰ প্ৰতি ন্যায় কেতিয়া। ইতিমধ্যে SIT গঠন কৰা হৈছে, SITয়ে তথ্য পাতি নিশ্চিতভাৱে গোটাইছে, তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব। আমাৰ এটাই দাবী যে জুবিন গাৰ্গৰ প্ৰতি ন্যায়ৰ বাবে গোটেই পদ্ধতিটো যাতে কোনো পানী নসৰকা পৰ্যায়ৰ এখন চাৰ্জশ্বিট দাখিল হয়, যিখন চাৰ্জশ্বিটৰ আধাৰত দোষীয়ে যিসকল অভিযুক্ত লোক আছে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায়, সেই ব্যৱস্থা হ'ব লাগিব। তাৰ লগে লগে চৰকাৰখনে জুবিনদাৰ প্ৰতি ন্যায়ৰ সমান্তৰালভাৱে জুবিনদাৰ যিকেইখন ক্ষেত্ৰ, জুবিন ক্ষেত্ৰ, এখন সোণাপুৰ, এখন যোৰহাটৰ সমাধি ক্ষেত্ৰৰ বিশেষ একো অগ্ৰগতি আমি এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। আজি তেখেতৰ জন্মদিনৰ দিনটোত আমি চৰকাৰলৈ আহ্বান জনাইছো, চৰকাৰক প্ৰশ্ন সুধিছো যে জুবিন ক্ষেত্ৰ যোৰহাটৰখন কেতিয়া প্ৰস্তুত কৰা হ'ব, কেতিয়া নিৰ্মাণ কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা হ'ব। তাৰ লগে লগে জুবিন গাৰ্গক অসমলৈ আহি মানুহে উপলব্ধি কৰিব পৰা পৰ্যায়ত সোণাপুৰৰ যি জুবিন ক্ষেত্ৰ তাক গঢ়ি তুলিব লাগিব, যোৰহাটক গঢ়ি তুলিব লাগিব। আৰু তাৰ লগে লগে সকলো মানুহে অহা যোৱা কৰোঁতে যিসকল বিশ্বমানৰ বিভিন্ন ক্ষেত্ৰৰ ইয়াত ব্যক্তিৰ অহা যোৱা চলে, গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিটো বিমানবন্দৰত জুবিনৰ নামে এটা গেলাৰী স্থাপন কৰা হওক, সেই দাবী এইখিনি সময়ত উত্থাপন কৰিছো। যিটোত আপোনালোকে কেইবাটাও কাৰ্যসূচী হাতত লৈছে, ইতিমধ্যে কালিৰ দিনটোত পৰহিৰ দিনটোত আপোনালোকে কেইবাটাও কাৰ্যসূচী হাতত লৈছে, জিলাই আজিৰ দিনটোত প্ৰতিবাদ হ'ব। সমগ্ৰ অসমত আজি দিনটোত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অসমৰ সৰ্বসাধাৰণ ৰাইজে গোটেই কাৰ্যসূচীসমূহত সহযোগিতা আগবঢ়াইছে। আজিৰ দিনটোতো মানৱ শৃংখল কাৰ্যসূচীৰে তেখেতৰ প্ৰতি ন্যায়ৰ দাবীটো শক্তিশালী ৰূপত উত্থাপন কৰা হ'ব। অতি শেহতীয়াকৈ আমি দেখা পাইছোঁ যে জুবিন গাৰ্গক লৈ কেৱল ৰাজনীতি হৈছে, শাসক বিৰোধী সকলোৱে কেৱল ৰাজনীতি কৰিছে, আৰু ৰাজনীতিৰ এটা আহিলা তেওঁলোকে ক্ষমতা আহৰণৰ আহিলা হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব, এই কথাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। অসমৰ ৰাইজে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত ক্ষান্ত নহয়, আমি সদৌ অসম ছাত্ৰ সন্থা ক্ষান্ত নহওঁ। এই কথা আজিৰ তেখেতৰ ৰূপদাৰ দিনটোত আমি স্পষ্ট কৰি দিছো। আমাৰ এটাই ন্যায় বিষয় যে জুবিনদাৰ প্ৰতি ন্যায় নিশ্চিত হ'ব লাগে, জুবিন গাৰ্গক ন্যায় দিব লাগিব, আৰু সেই কথাটোৰ পৰা কোনো যাতে ফালৰি কাটিব নোৱাৰে। শাসক বিৰোধী সকলোৱে তেওঁলোকে বোকা ছটিওৱা ৰাজনীতি কৰাৰ পৰিৱৰ্তে শাসকীয় দলটোৱে তেওঁলোকে ন্যায় সমদল কৰিলে, বিৰোধী দলে ন্যায় সমাৱেশ পাতিলে, কিন্তু তেওঁলোকে এইবিলাক কাম কাজ কৰি থকাৰ পৰিৱৰ্তে গোটেই পদ্ধতিটো অসমৰ জনসাধাৰণে বিচৰাৰ ধৰণে যাতে সকলো দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায়, সেই ব্যৱস্থাটো কৰাৰ কাৰণে সকলোকে বদ্ধপৰিকৰ হ'বৰ কাৰণে আহ্বান জনাইছো। আৰু এনেকুৱা বাতুলামিবিলাক কৰি নাথাকিবৰ কাৰণে চৰকাৰ বিৰোধী সকলোকে আহ্বান জনাইছো। জুবিন গাৰ্গক ন্যায় দিব লাগে, সেয়াহে অসমৰ জনসাধাৰণৰ কথা, আৰু সেয়া নিশ্চিত হ'ব লাগিব।